এঞ্জেলা চাওক সোমবাৰৰ পৰা আজি 3টা দিন উকলি গৈছে এতিয়াও নদী আৰক্ষীয়ে হওক বা SDRF হওক বা NDRF হওক তেওঁলোকৰ যিটো অভিযান সেই অভিযান তেওঁলোকে চলাই লৈ গৈছে আৰু আপুনি লাচিত ঘাটে হওক বা কাছাৰী ঘাটে হওক বা আন যেকেইটা স্থান আছে সেই স্থানকেইটা ৰাতিপুৱাৰ ভাগৰে পৰা আজি SDRFৰ দলে NDRFৰ দলে আৰু নদী আৰক্ষীৰ দলে তেওঁলোকৰ যি ধৰণে অভিযান তেওঁলোকে চলাব লাগে সেই ধৰণে তেওঁলোকে অভিযান চলাইছে কালিৰ তাৰিখত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এখন সংবাদমেল সম্বোধন কৰিছিলে আৰু সেই সংবাদমেলখনতে প্ৰতিটো বিভাগক এক প্ৰকাৰ ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে যে যিকেইটা স্থান বিশেষকৈ নামনি অসমৰ যিকেইটা স্থানত এই ধৰণে কৰবাত যদি এই ধৰণে লোক যদি উঠি যায় কোনকেইটা স্থানত সেই লোকসকল আচলতে ৰৈ যাব পাৰে বা কোনকেইটা স্থানত বেছিকৈ ৰৈ যোৱাৰ চান্স থাকে সেই স্থানকেইটা যথেষ্টখিনি তেওঁলোকে তৎপৰতাৰে তেওঁলোকক সেই স্থানকেইটা চোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল আৰু সেই ধৰণে আজি নদী আৰক্ষী SDRF আৰু NDRFৰ দলসমূহে সেই স্থানত তেওঁলোকে ইতিমধ্যে তেওঁলোকে সেই স্থানলৈ গতি কৰিছে আৰু ধুবুৰীলৈকে ধুবুৰীয়ে হওক বা গোৱালপাৰে হওক বা আৰু পলাকবাৰীৰ এই যিটো স্থান পলাকবাৰীৰ এই স্থানটো এঞ্জেলা মই দেখুৱাব বিচাৰিছোঁ এই যিখন মোৰ পাছপাৰে পাহাৰখন আছে যদি কেমেৰা লেন্সত আমি দেখুৱাব পাৰোঁ এইখনেই হৈছে পলাকবাৰীৰ দখলা যিখন পাহাৰ বিশেষকৈ এই পাহাৰখনত কিন্তু পূৰ্বতো এই ধৰণে যদি কাছাৰী ঘাটতে হওক বা লাচিত ঘাটতে হওক যদি কোনোবা লোক যদি পিছলি পৰে যদি সেই লোকৰ যদি সন্ধান নোলায় 2-3 দিন পাছত কিন্তু এই স্থানত প্ৰায়ে সন্ধান ওলায় কাৰণ ইয়াৰ যিটো পানীৰ যিটো চাপ সেই পানীৰ চাপত যথেষ্টখিনি ইয়াত ৰৈ যোৱাৰ যথেষ্টখিনি চান্স থাকে গতিকে নদী আৰক্ষীকো আমি সেই কথাখিনি সুধিছিলোঁ বা SDRFৰ দলকো সুধিছিলোঁ তেওঁলোকে যথেষ্টখিনি তেওঁলোকেও এটা কথা তেওঁলোকে ভাবিছিল যে যদি এই ধৰণে ক'ৰবাত নহয় ক'ৰবাত এই যিটো পলাকবাৰীৰ স্থান আছে বা এই যিটো দখলাৰ স্থান আছে এই দখলাৰ স্থানত হয়তো ক'ৰবাত নহয় ক'ৰবাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে গতিকে SDRFৰ দলে এতিয়াও তেওঁলোকে সেই অভিযান চলাই গৈছে তেওঁলোকে কিছু আগুৱাই গৈছে NDRFৰ দল কিছু আগুৱাই গৈছে হয়তো আহিলে আমি সেই দৃশ্য দেখুৱাবলৈ দৰ্শকসকলক চেষ্টা কৰিম কিন্তু এঞ্জেলা সকলোতকৈ আচলতে উদ্বিগ্নৰ খবৰ সকলোতকৈ ব্যথিত হোৱা খবৰ সকলো এক প্ৰকাৰ নিৰাশ হৈছে এইকাৰণে যে 3টা দিন উকলি যোৱাৰ পাছতো শিল্পী ৰমেন বৰুৱাৰ এতিয়ালৈকে সন্ধান ওলোৱা নাই শিল্পী ৰমেন বৰুৱা আচলতে ক'ত আছে কি ধৰণে আছে সেই খবৰ এতিয়াও ওলোৱা নাই সকলো যিসকল তেওঁৰ শুভাকাংক্ষী আছে যিসকল গুণমুগ্ধ আছে তেওঁলোকো বিচাৰিছে যে শিল্পীগৰাকী সশৰীৰে যি ধৰণে ঘৰখনৰ পৰা ওলাই গৈছিল সেই ধৰণে ঘৰখনলৈ পুনৰ উভতি আহক পুনৰ সংগীতৰ চৰ্চা কৰক সংস্কৃতিৰ চৰ্চা কৰক যিগৰাকী ব্যক্তিয়ে প্ৰতিদিনে সেইগৰাকী ব্যক্তিয়ে ৰাতিপুৱাৰ ভাগতে সেই উজান বজাৰৰ সেই পুৰণি যিটো বাসগৃহ সেই বাসগৃহটোৰ পৰা ওলাই যায় আৰু সেই যিটো মন্দিৰ আছে গণেশ মন্দিৰ সেই গণেশ মন্দিৰৰ সভাপতিৰ দায়িত্বটো যিহেতু তেখেত আছিলে গতিকে সোমবাৰৰ দিনটোতো 10:08 লাষ্ট যিটো তেওঁলোকৰ লোকেশ্যন যিটো মোবাইল ফোন হাতত আছিল কিপেডৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনৰ লোকেশ্যনটো তাত যিটো ট্ৰেছ কৰা হ'ল লাষ্ট লোকেশ্যন তাতেই ওলাল গতিকে সকলো ভবা হ'ল যে ৰমেন বৰুৱা সেই স্থানলৈকে গৈছিল কিন্তু এঞ্জেলা তাৰ যিসকল লোক আছিল সেই লোকসকলৰ সৈতে আমি যেতিয়া কথা পাতিলোঁ তেওঁলোকে এটা কথাই ক'লে যে 10 বজাত যিগৰাকী ৰমেন বৰুৱা সেই স্থানলৈ গৈছিলে কিন্তু 12:12 ৰমেন বৰুৱাক দেখা পাইছিল বজাৰত আৰু বজাৰত এটা আমলখু হাতত লৈ ৰমেন বৰুৱা পুনৰ ওলাই গৈছিল কিন্তু ওলাই যোৱাৰ পাছত মানুহজন ক'ত গ'ল কি ধৰণে নিৰুদ্দিষ্ট হ'ল কি ধৰণে সন্ধানহীন হ'ল সেই খবৰ কিন্তু কাৰো হাততেই নাই আৰু কালিৰ তাৰিখত এঞ্জেলা যি ধৰণে চৰ্চা হ'ল যে ৰমেন বৰুৱা ক'ৰবাত নহয় ক'ৰবাত মানসিকভাৱে যথেষ্ট ভাঙি পৰিছিল নেকি হতাশাগ্ৰস্ততাত আছিল নেকি ক'ৰবাত নহয় ক'ৰবাত পৰিয়ালৰ সৈতে মানসিক অশান্তি আছিল নেকি নিজৰ জীয়ৰীৰ সৈতে অশান্তিৰ বাবে এইগৰাকী শিল্পীয়ে এই ধৰণে চৰম সিদ্ধান্ত বাছি ল'লে নেকি কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে সেই প্ৰশ্নৰ উত্তৰসমূহ কিন্তু এই মুহূৰ্তত আমি দিব এইকাৰণে নোৱাৰোঁ কাৰণ সকলো কথা ইতিমধ্যে তদন্ত কৰিছে আৰক্ষীয়ে কালিৰ তাৰিখত নিজৰ জীয়ৰীক লতাশিল থানালৈ লৈ আহি সোধা পোছা চলাইছিলে যে কি কাৰণে পিতৃৰ সৈতে জীয়ৰীৰ এই ধৰণৰ মতানৈক্য হৈছে বা এই ধৰণৰ তেওঁলোকৰ মাজত কি ধৰণৰ বাক বিতণ্ডা হৈছিল বা দেওবাৰৰ দিনটোত কি হৈছিল প্ৰকৃত ঘটনাটো কি হৈছিল যাৰ বাবে এইগৰাকী 84 বছৰীয় শিল্পীগৰাকীয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল আৰু যি ওলাই গ'ল সেই বগা সাজযোৰ পিন্ধি আৰু যে ওলাই নাহিল সেই কথাখিনি আৰক্ষীয়ে সুধিছে কিন্তু জীয়ৰীয়ে প্ৰায় প্ৰতিটো কথাৰে উত্তৰ দিছে যদিও আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত গোটেই কথাখিনি আশ্বস্ত হোৱা নাই যাৰ বাবে দীপেন বৰুৱাকো সেই কথাখিনি সুধিছিল যে কি ধৰণৰ পিতৃ আৰু জীয়ৰীৰ সৈতে সম্পৰ্ক কি আছিল তেওঁলোকৰ কি ধৰণৰ মতানৈক্য আছিল সেই কথাখিনি সুধিছিল তাৰ ওচৰ চুবুৰীয়া যিসকল লোক আছিল সেই লোকৰ সৈতেও কিছু কথা জানিবলৈ চেষ্টা কৰিছিল যে ৰমেন বৰুৱা আৰু জীয়ৰীৰ যিটো সম্পৰ্ক সেই সম্পৰ্কত কি ধৰণে আচলতে তেওঁলোকে চলাই লৈ গৈছিল বা কি ধৰণৰ তেওঁলোকৰ বাক বিতণ্ডা বা মতানৈক্য হৈছিল সেই কথাখিনি দীপেন বৰুৱাৰ মুখেৰে গোটেই কথাখিনি কৈছে কিন্তু এঞ্জেলা এটা কথাই আশা কৰিছে সমগ্ৰ অসমবাসীয়ে এই মুহূৰ্ততো অপেক্ষাৰত সকলে আশা কৰিছে যে শিল্পী ৰমেন বৰুৱা পুনৰ উভতি আহক পুনৰ সংগীতৰ চৰ্চা কৰক যি বাটেৰে ওলাই গৈছিল সেই বাটেৰে পুনৰ উভতি আহক সকলে সেয়া আশা কৰিছে কিন্তু এই মুহূৰ্তলৈকে এঞ্জেলা নদী আৰক্ষীয়ে হওক বা SDRF হওক বা NDRF হওক তেওঁলোকে কেইবাটাও
স্থানত 8টাকৈ স্থানলৈ তেওঁলোকে গৈছে যিকেইটা যথেষ্ট স্পৰ্শকাতৰ যিকেইটা স্থানত যদি লাচিত ঘাটৰ পৰাই হওক বা এই ধৰণে সেই স্থানৰ পৰা যদি তাৰ পৰা পিছলি খাই যদি উজটি পৰিছে যদিকে কোনকেইটা স্থানত ৰৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে সেইকেইটা স্থানত কিন্তু আজি বিচাৰ খোচৰ পুনৰ কৰিছে হয়তো ভাল খবৰৰ বাবে সকলো আশা কৰিছে এটা ইতিবাচক খবৰ ওলাওক কোনো ধৰণৰ যাতে নেতিবাচক খবৰ নলায় সেয়া সকলো আশা কৰিছে পুনৰ এই শিল্পীগৰাকী উভতি আহক আৰু পুনৰ সংগীতৰ চৰ্চা কৰক সংস্কৃতিৰ চৰ্চা কৰক সকলো সেয়া আশা কৰিছে আজিৰ তাৰিখতো এঞ্জেলা হয় আমি বিজয় আপোনাক ধন্যবাদ জনাইছো আমিও আসলতে আশা কৰিছো খুব সোনকালে মুহূৰ্ত ওলাওক যতে আছে ব্যক্তিগৰাকী কুশলে থাকক সেয়া প্ৰতিগৰাকী অসমীয়াই কামনা কৰিছে গতিকে আমিও সেয়া কামনা কৰিছো আৰু খুব সোনকালে সন্ধান লাভ কৰক আমি ধন্যবাদ জনাইছো বিজয় পৰৱৰ্তী মুহূৰ্তত এই খবৰ আমি আকৌ জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ